পৰা ডিগ্ৰী কলেজলৈ বহুত মানুহ আমি ইয়াতে সমবেত হৈছো এনেকুৱা ধৰণৰ আন্দোলন আমি কৰি আছো কিন্তু কিয় এইখন চৰকাৰে গুৰুত্ব দিয়া নাই কেইদিনমানৰ পৰা যিসকল টিউটৰ শিক্ষক আছে তেওঁলোকে কেইদিনমানৰ পৰা বহুত প্ৰচেষ্টা কৰিলে তেওঁলোকে বহুত আন্দোলন কৰিলে তেওঁলোকে নিজৰ প্ৰাপ্যৰ কাৰণে কিন্তু চৰকাৰে তেওঁলোকৰ প্ৰাপ্য 6% হে দিলে 6% মানে তেওঁলোকে কি দিলে ইয়াতে এইটো এটা দৰমহা হ'ল নেকি 6% মানে আপোনালোকে প্ৰতি মাহত 6ৰ পৰা 700 টকালৈকে বেছি পাব প্ৰতি মাহত কি হ'ল যদি আপোনালোকে দৰমহা আগত 10000 পাইছিলে এতিয়া পাব 10700 যদি আপোনালোকে 12000 পাইছিলে 12700 পাব বা 800 পাব আপোনালোকে তো ইমানখিনি দৰমহা বাঢ়িলে ইয়াতে আপোনালোকে দৰমহা বাঢ়িলে বুলি ক'ব পাৰিব নেকি আপোনালোকে সেইকাৰণে যদি আপোনালোকে মোক যদি কয় যে দৰমহা কিমান বাঢ়িলে মই কম চৰকাৰে ঘণ্টাডাল বঢ়াই দিলে দৰমহা এইটো এটা দৰমহা হ'ল নেকি কোনোবা এজন কাম কৰা দিন হাজিৰা কৰা মানুহৰ দৰমহা নহয় তেওঁলোকে প্ৰতিদিন যিটো কাম কৰে 600-700 টকালৈকে পায় তেওঁলোকে প্ৰতিদিনে আৰু ইয়াতে আপোনালোকে চাওক চৰকাৰে মানে প্ৰতি মাহত কিমান বঢ়াই দিছে দিনত নহয় প্ৰতি মাহত 600 বঢ়াই দিছে এইটো এটা মানে বাঢ়িল নেকি দৰমহা বাঢ়িল নেকি কি ধৰণৰ কথা হ'ল সমকামৰ সমমৰ্যাদা এজন টিউটৰে যিমানখিনি কাম কৰিব মানে আগতে চাকৰি পোৱা এজন শিক্ষকে সেম একেদৰে কাম কৰিব মানে সেইখিনি কামেই কৰিব এজনৰ দৰমহা হ'ব 20000 আনজনৰ দৰমহা হ'ব 25000 বা এজনৰ যি টিউটৰ তেওঁলোকৰ দৰমহা 12000 আৰু এজন যি শিক্ষক যি আগতে চাকৰি পাইছে তেওঁলোকৰ দৰমহা কিমান হ'ব 40000 লৈকে হ'ব কিমান এটা ডিফাৰেন্স চাওক আপোনালোকে এইটো এটা দৰমহা হ'ল নেকি যদি এজন হাজিৰা কৰা মানুহ দৈনিক যদি হাজিৰা দিয়ে 600 টকালৈকে যদি হাজিৰা দিয়ে আপোনালোকে মাহত হিচাপ কৰক কিমান টকা হয় 12000 এইটো মাহিলী দৰমহা হয় নেকি সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ এইটো কোনো ধৰণৰ আপোনালোকে যি দৰমহা আপোনালোকে বঢ়াইছে এইটো কোনো ধৰণৰ দৰমহা বঢ়াৰ কথা কোৱা হোৱা নাই এইটো চৰকাৰে এই যি দৰমহা বঢ়াৰ কথা কৈছে এইটো চৰকাৰে অতি সোনকালে এইটো বাতিল কৰিব লাগে আৰু যাতে চৰকাৰে এই টিউটৰসকলক টিউটৰ নহয় তেওঁলোকক শিক্ষক হিচাপে তেওঁলোকক যাতে সমাজত তেওঁলোকে যাতে ক'ব পাৰে যে আমি শিক্ষক আমি টিউটৰ নহয় দৰমহা কিমান আছে আপোনালোকে চাওক দৰমহাটো একেবাৰেই কম তাৰপিছত তেওঁলোকে টিউটৰ মানে তেওঁলোকে নিজে এজন শিক্ষক মানে পূৰ্ণ দৰমহা পোৱা শিক্ষক হিচাপে ক'ব নোৱাৰে তেওঁলোকে চৰকাৰে তেওঁলোকক টিউচন মাষ্টাৰ বনাই দিছে এইটো কথা হ'ল সেইকাৰণে কৈছোঁ চৰকাৰক অনুৰোধ জনাইছোঁ চৰকাৰে অতি সোনকালে সমকামৰ সমমৰ্যাদা দিয়ক যিমানখিনি কাম সিমানখিনি পইচা দিয়ক বাকি এজনে যিমানখিনি কাম কৰি 50000 পইচা পাব এজনে 10000 পাব কেনেকুৱা কথা হ'ল বহুত ডিফাৰেন্স হ'ল হেৰফেৰ হ'ল বহুত চৰকাৰে অতি সোনকালে ভাল এটা ব্যৱস্থা কৰিব লাগে ধন্যবাদ